বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। এই মুহূৰ্তত দিব বিচাৰিছোঁ আপোনালোকক এটা গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই প্ৰকাশ পাব GT আৰু PGT পদৰ কাট অফ মাৰ্কছৰ দ্বিতীয়খন তালিকা। পুনৰ আপোনালোকৰ দ্বিতীয় নথি পৰীক্ষণৰ বাবে আপোনালোকক ইনভাইট কৰা হ'ব আৰু 30 জুলাইৰ পৰা আৰম্ভ হ'ব এই দ্বিতীয় তালিকাৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া। ইতিমধ্যে বিভিন্ন নিউজ চেনেলত আৰু অফিচিয়েলভাৱেও এই খবৰটো আহি পৰিছে আৰু বহুতে যাৰ 1 মাৰ্কছ বা 1.5 0.5 এনেকুৱা কমি আছিলে তেওঁলোকৰ বাবে সুখবৰ। কিছুমান ছাবজেক্টত যিহেতু আমি জনাইছিলোঁ যে PGTৰ কিন্তু বহু ছাবজেক্টতো বিশেষকৈ অসমীয়া বা এনেকুৱা যিখিনি পোষ্ট বেছি আছিলে যিখিনি ছাবজেক্টত তাত বহুতো যিহেতু ৰিজেক্ট হৈছিলে, সেই ৰিজেক্ট হোৱা প্ৰাৰ্থীৰ ঠাইত নতুনকৈ আপোনালোকৰ যাৰ 0.5 বা 1-2 মাৰ্কছ কমি আছিলে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু এতিয়া আমি আপোনালোকক দেখাম যিটো ND24ত নিউজ ওলাইছে যে শীঘ্ৰেই প্ৰকাশ পাব GT PGT পদৰ কাট অফ মাৰ্কছৰ দ্বিতীয়খন তালিকা। আৰু যিটো বহুতে সন্দেহ কৰি আছিলে যে হিন্দী শিক্ষকৰ পদৰ কাট অফ মাৰ্কছ কেতিয়া প্ৰকাশ পাব, 30 জুলাই তাৰিখৰ আগে যেতিয়া আপোনালোকৰ দ্বিতীয় তালিকা আপোনালোকৰ দ্বিতীয় ৰিজাল্ট ওলাব, য'ত আপোনালোকে দ্বিতীয় তালিকাৰ বাবে নথি পৰীক্ষণৰ বাবে আপোনালোক ছিলেকশ্যন লাভ কৰিব, তেতিয়া আপোনালোকৰ যিবিলাক 642টা পদ আছিলে হিন্দী শিক্ষকৰ বাবে তেওঁলোকৰো ফলাফলসমূহ আহিব আৰু নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি আবেদনকাৰীয়ে ডাউনলোড কৰিব পাৰিব TCR নম্বৰ তালিকা। নম্বৰ তালিকাতে সন্নিৱিষ্ট থাকিব নথি পৰীক্ষণৰ স্থান আৰু সময়, তাতে আপোনালোকে পাই যাব। 30 জুলাইৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া। আগতে যেনেকৈ ফাৰ্ষ্ট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত 6টা মণ্ডল বাছি দিয়া হৈছিলে, ডিব্ৰুগড়, যোৰহাট, নগাঁও, কাছাৰ, কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলা। দ্বিতীয় বা ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনতো এই 6টা মণ্ডলেই থাকিব। গতিকে এইখিনি আজিৰ গুৰুত্বপূৰ্ণ খবৰ আৰু যদি অত্যাধিক খবৰ পাওঁ আমি আপোনালোকক জনাই থাকিম। গতিকে যিসকলে ফাৰ্ষ্ট আমাৰ ৰিয়েল ফেক্টছ আছাম চেনেলটো ভিজিট কৰি আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি দৰকাৰী ইনফৰ্মেশ্যনসমূহ আপোনালোকৰ আগত ভিডিঅ' আকাৰে আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব পাৰে। আৰু এই সন্দৰ্ভত আমি পৰৱৰ্তী সময়ত আপোনালোকক ভালকৈ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যিসকলৰ কিবাকিবি আপোনালোকৰ কুৱেৰিজ থাকে আমাক কমেণ্ট কৰি জনাই থ'ব, আমি পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে এটা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।